ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 23 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে পবিত্ৰ বুদ্ধ পূৰ্ণিমা আৰু পূৰ্ণিমা তিথি থাকিব আজি আবেলি 6:29 লৈকে। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:37 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ। মৰণত আজি দ্বীপত দোষ থাকিব ৰাতিপুৱা 8:37 পৰ্যন্ত, তাৰপিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে 3:21 পৰা 6:02 লৈকে, আকৌ 6:45 পৰা 8:51 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:02। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে, গতিকে এলাহ এৰি নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব। আৰ্থিক অৱস্থা ভালেই থাকিব, বজাৰ কৰাৰ বাবেও সময় থাকিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকৰ লগত কোনোপধ্যে জড়িত নহ'ব। ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি আজি পূৰণ কৰক। এই সময়ত ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। প্ৰগতিৰ গুৰুত্বপূৰ্ণ সুযোগবোৰ আহি থাকিব। প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীৰ লগত লগ পোৱাৰ সুযোগ থাকিব। বৰ্তমান বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যিটো কামৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰি আহিছিলে সেই কাম আজি কৰিব পাৰিব আৰু আপুনি মানসিকভাৱে শিথিলতা অনুভৱ কৰিব। আবদ্ধ হৈ থকা ধনো আজি উদ্ধাৰ কৰিব পাৰিব। আপোনাৰ পৰিকল্পনা আৰু অনুশাসিত কৰ্ম ব্যৱস্থাই আপোনাক সফলতা প্ৰদান কৰিব। অসুস্থতাৰ বাবে আপোনাৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাস থাকিব। নিজৰ খং আৰু জেদীতাক নিয়ন্ত্ৰণ কৰক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত জনসম্পৰ্ক শক্তিশালী কৰক আৰু বিজ্ঞাপনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। সময়ৰ লগে লগে আপোনাৰ কামৰ পদ্ধতিও সলনি কৰাৰ প্ৰয়োজন আছে। এটা গুৰুত্বপূৰ্ণ আৰু লাভজনক ভ্ৰমণ বাতিলৰ বাবে মন দুখী হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি অধিক সময় কটাব। আপোনাৰ প্ৰেম সংগীৰ অনুভৱকো যত্ন লওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ স্বাস্থ্য আজি মধ্যমীয়া থাকিব। ব্যায়াম আৰু যোগাসনক নিজৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰক, যাৰ জৰিয়তে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিয়ালত ভৱিষ্যত সম্পৰ্কীয় কিছু পৰিকল্পনাৰ কাম কৰিব। কিছুদিন ধৰি চলি থকা অস্থিৰতাৰ পৰা সকাহ লাভ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ নিশ্চয়কৈ পালন কৰক। তেওঁলোকৰ নিৰ্দেশনাত আপুনি সিদ্ধান্ত লোৱাত কিছু সকাহ অনুভৱ কৰিব। প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি সাৱধান হওক। তেওঁলোকৰ প্ৰকল্পৰ ভাল ফলাফল নোপোৱাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে। আকৌ এবাৰ চেষ্টা কৰা আপোনাৰ বাবে ভাল হ'ব। আনৰ ব্যক্তিগত বিষয়ত জড়িত হ'লে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। লেনদেন বিষয়ত কাকো বিশ্বাস নকৰিব। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়ভাৱে লওক, কাৰণ প্ৰবঞ্চনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আমদানি ৰপ্তানি ব্যৱসায়ত কিছু নতুন সাফল্য লাভ কৰিব। কাৰ্যালয়ৰ বিষয়াৰ সৈতে মত বিনিময় কৰাৰ সময়ত শান্ত স্বভাৱ বজাই ৰাখক। স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে। পাৰস্পৰিক সম্পৰ্ক অধিক ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্ক ফাদিল হোৱাৰ আশংকা আছে। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য ভালেই যাব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস অলপ সংঘটিত কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ সুষম আচৰণে সমন্বয় বজাই ৰাখিব, যাৰ বাবে আপোনাৰ কামে উন্নত ফলাফল দিব। যদি সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে ইয়াৰ লগত জড়িত কিছু কাম আজি হ'ব পাৰে।
আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিলেই ভাল হ'ব। এই সময়ত শিশুৰ কাম-কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাৰ্যকলাপৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰক। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে উপযুক্ত নহ'ব। আপুনি আপোনাৰ নীতি সলনি কৰিবলৈ চেষ্টা কৰা উচিত। অৱশ্যে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি কিবা এটা লাভ কৰিবলৈ ওলাইছে। পৰিয়াল ব্যৱস্থাত অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত বেছি বাধা আৰোপ নকৰিব। ঘৰখনত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। বাহিৰৰ মানুহৰ পৰা সীমিত দূৰত্ব বজাই ৰাখক। স্বাস্থ্য আজি ঠিকেই থাকিব, কিন্তু গাড়ী চলোৱাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সামাজিক বা ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এই কৃতিত্ব তৎক্ষণাত অৰ্জন কৰক। পৰিয়ালৰ ভ্ৰমণ কাৰ্যসূচী আজি বনাব পাৰিব। যিকোনো কাম সম্পূৰ্ণ সাহসেৰে কৰিলে অনুকূল ফল লাভ কৰিব। মানুহৰ নেতিবাচক কথাবোৰত গুৰুত্ব নিদিব, নহ'লে আপোনাৰ কামত দক্ষতাৰ প্ৰভাৱ পৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্য আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আপোনাৰ খিংখিঙীয়া আৰু উত্তেজিত স্বভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায় সম্পৰ্কীয় কিছুমান নতুন কাৰ্যকলাপ আৰম্ভ হ'ব আৰু আয়ৰ উৎস বৃদ্ধি পাব। যুৱক যুৱতীসকল নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব। অংশীদাৰ সম্পৰ্কীয় ব্যৱসায়ত শক্তি থাকিব। আমদানি ৰপ্তানি ব্যৱসায়ীসকলে হয়তো কিছু গুৰুত্বপূৰ্ণ কৰ্তৃত্ব লাভ কৰিব। বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব। পৰিয়াল আৰু বন্ধু বান্ধৱীক লগ পালে ভাল লাগিব। স্বাস্থ্য ভালেই থাকিব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে চিন্তা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ ওলাইছে, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে দিনটো ভাল। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পুৰণি নেতিবাচক কথাবোৰ এৰি বৰ্তমানৰ ওপৰত গুৰুত্ব ৰাখক। সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। নিজৰ খং আৰু তিক্ত কথাবোৰ নিয়ন্ত্ৰণ কৰক। যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু শান্ত হৈ থাকক। আজি আপুনি শিথিল মেজাজত থাকিব। ইয়াৰ কাৰণে আপুনি কৰ্মক্ষেত্ৰত উপস্থিত থাকিব নোৱাৰিব, কিন্তু চিন্তা নকৰিব, ঘৰতে থাকিও আপুনি আপোনাৰ ফোনৰ জৰিয়তে সকলো কাম সুকলমে পৰিচালনা কৰিব পাৰিব। আপুনি আপোনাৰ কামত কিছুমান গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হ'ব পাৰিব। বৈবাহিক সম্পৰ্কত প্ৰেম মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। গৰমৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানৰ ভাল কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চয় সঠিক সফলতা লাভ কৰিব। আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে সকাহ লাভ কৰিব। কিছুমান মাটি সম্পৰ্কীয় ক্ৰয় বিক্ৰয়ৰ কাম হ'ব পাৰে। ঘৰত আত্মীয় অহাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম বন্ধ হ'ব পাৰে। লগতে মনত ৰাখিব যে ধন সম্পৰ্কীয় লেনদেনৰ সন্দৰ্ভত কাৰোবাৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি বিৰূপ পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব। যদি আপুনি ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ সঠিক সময়। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। ঘৰৰ পৰিৱেশ সুখী কৰি ৰখাত সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰক। এটা ভাল দৈনন্দিন ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ইতিবাচক প্ৰকৃতিৰ মানুহৰ সৈতে মত বিনিময় বৃদ্ধি পাব আৰু এই যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ পৰিকল্পনা আৰু অনুশাসনৰ দ্বাৰা কামবোৰ সুচাৰুৰূপে কৰিব পাৰিব। আজি হয়তো কিছুমান খৰচ কমিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়টো ৰাজহুৱা নকৰিব, অন্যথা আপুনি হয়তো অনুতাপ কৰিব লাগিব পাৰে। কথা কওঁতে গালিগালাজ ব্যৱহাৰ নকৰিব, ইয়াৰ ফলত সম্পৰ্ক নষ্ট হ'ব পাৰে। ব্যৱসায়িক কাৰ্যকলাপ মধ্যমীয়া হ'ব। এই সময় ধৈৰ্য আৰু শান্তিৰে কটাব লাগিব। কোনো সমস্যাৰ সৃষ্টি হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আপুনি ব্যৱসায়িক তথ্যৰ উন্নত তথ্য লাভ কৰিব। পৰিয়ালৰ সৈতে এটা সুখৰ সময় কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। ইজনে সিজনৰ বাবে কিছু সময় উলিয়াই লওক। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি বাঢ়িব পাৰে।
অত্যাধিক কামৰ বোজা ল'ব নালাগে আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বহুত ব্যস্ততা থাকিব। আপোনাৰ আকৰ্ষণীয় কাৰ্যকলাপৰ বাবেও কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব। আত্মীয় ঘৰত উপস্থিত হ'ব আৰু পাৰস্পৰিক উপহাৰৰ আদান প্ৰদান সকলোৰে বাবে সুখ কঢ়িয়াই আনিব। ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ আচৰণৰ দ্বাৰা পৰিস্থিতিসমূহ চম্ভালিব পাৰিব, কিন্তু এলাহৰ বাবে আপোনাৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে। ব্যৱসায়িক কামত কিছু ব্যাঘাত জন্মিব, গতিকে সিদ্ধান্ত গ্ৰহণ কৰি অতি একাগ্ৰতাৰে কাম কৰাৰ বাবে কাম কৰক। পৰিয়ালৰ সদস্যৰ পৰা পোৱা পৰামৰ্শই আপোনাক সঠিক পথ দেখুৱাব। ঘৰুৱা সমস্যাৰ সন্দৰ্ভত বৈবাহিক সম্পৰ্কত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকা আৰু প্ৰেমিক প্ৰেমীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব। আজি দিনটোৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে উপযুক্ত আহাৰ গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে। আপোনাৰ কাম পদ্ধতিগতভাৱে কৰা আৰু সমন্বয় বজাই ৰখাটোৱে আপোনাক সফল কৰি তুলিব। সমাজত সন্মান বাঢ়িব। যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ চলি থকা সমস্যা সমাধান হ'ব। আৰ্থিক অসুবিধা স্থায়ী হৈ থাকিব। খৰচ কমাবলৈ কঠিন হ'ব। আপোনাৰ পৰিকল্পনাবোৰে কাৰ্যকৰী কৰাৰ আগতে সেইবোৰৰ বিষয়ে ভালদৰে চিন্তা কৰক। ইগৰ অনুভূতি আপোনাৰ স্বভাৱত সোমাই যাবলৈ নিদিব। ব্যৱসায়িক কাম কাজত সমস্যা আহিব পাৰে। নিজকে প্ৰমাণ কৰিবলৈ এতিয়াও বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী কৰক। কোনো গুৰুত্বপূৰ্ণ ব্যক্তি বা ৰাজনৈতিক ব্যক্তিৰ লগত লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰৰ আজি সমাধান হ'ব। সম্পৰ্কবোৰত আকৌ মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। বৰ্তমান পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি সতৰ্ক হোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। কাহ চৰ্দিৰ লগত জড়িত কিছু সমস্যা আজি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে, তেন্তে ইয়াৰ সৈতে জড়িত কাম আজিও কৰিব পৰা যাব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰিব। ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত সময় কটাব। পাৰস্পৰিক সম্পত্তিৰে পৰিয়ালৰ সৈতে জড়িত প্ৰতিকূল পৰিস্থিতিৰ সমাধান বিচাৰি ওলোৱাৰ প্ৰয়োজন আছে। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। টেনচন লোৱাটো আপোনাৰ সমাধান নহয়। সঠিক সময়ৰ বাবে অপেক্ষা কৰক। ব্যৱসায়িক কাম সুকলমে সম্পন্ন হ'ব। সময়মতে ধন পৰিশোধ কৰিব পাৰিব। আপোনাৰ পদ্ধতিটো কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত বিসংগতি থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কত সুখী অনুভৱ কৰিব। আজি কোনো ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু যান বাহন সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পত্তিৰ সন্দৰ্ভত গুৰুতৰ আৰু উপকাৰী আলোচনা হ'ব, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হ'লে আপোনাৰ উপকাৰ হ'ব। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব। তাৰ লগত জড়িত প্ৰস্তুতিত ব্যস্ততা থাকিব। যিকোনো প্ৰতিকূল পৰিস্থিতি আপোনাৰ খং নিয়ন্ত্ৰণ কৰক। আপোনাৰ জ্ঞানেৰে সমস্যাটো বহু পৰিমাণে সমাধান কৰিব পাৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ উপস্থিতি আৰু ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অন্যথা কৰ্মচাৰীৰ গাফিলতিৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে। যন্ত্ৰপাতি আৰু মটৰৰ অংশৰ সৈতে জড়িত ব্যৱসায়ত উন্নত অৰ্ডাৰ লাভ কৰিব। আজিও আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক, নহ'লে লোকচানৰ সন্মুখীন হ'ব। পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাওক। ভুল সম্পৰ্কই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কাহ চৰ্দি আদিৰ সমস্যা আজি হ'ব পাৰে, গতিকে নিজকে ৰক্ষা কৰি চলক আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।